একোৱে নুসুধিব মুখ্যমন্ত্ৰীক একোৱেই। মুখ্যমন্ত্ৰীক তেওঁ বেয়া পোৱা প্ৰশ্নবোৰ একেবাৰেই নুসুধিব। তেওঁৰ পচন্দৰ মুখৰোচক প্ৰশ্নবোৰহে তেওঁক সুধিব। তেওঁক জবাবদিহি কৰা প্ৰশ্ন সুধিলে সাংবাদিকক গোচৰ ৰুজু কৰাই কাৰাগাৰলৈ নিক্ষেপ কৰিবও পাৰে, এই বুলি ভাবুকিও দিব পাৰে। কিন্তু তেওঁ চাব, আকৌ তেওঁ বেয়া পোৱা প্ৰশ্ন সুধিলে সাংবাদিককো একাংশ সংবাদ প্ৰতিষ্ঠানৰ মালিক পক্ষই চাকৰিৰ পৰা বিদায় দিব পাৰে, বা সেই সাংবাদিকজন আৰক্ষীৰ হাৰাশাস্তিৰো সন্মুখীন হ'ব পাৰে। এনেকুৱা দিন আহি গ'ল। গতিকে আপুনি একোৱেই নুসুধিব, মুখত আঙুলি দি ৰাখক। এতিয়া যেন মুখ্যমন্ত্ৰীৰ বাবে বিৰোধীতকৈও অধিক টাৰ্গেট হৈ পৰিছে সংবাদ মাধ্যম বা সাংবাদিকসকল। সাংবাদিকক নীতিপাত দি অহাটো বা তুচ্ছ তাচ্ছিল্য কৰাটো মুখ্যমন্ত্ৰীৰ বাবে নতুন কথা নহয়। কেতিয়াবা যদি মালিকক কোৱাই দৰমহা বন্ধ কৰাই দিম বুলি ভাবুকি আহে, আন কেতিয়াবা আকৌ তেওঁ কয় যে সাংবাদিকৰ ডিগ্ৰী নাই তোমাৰ, তেনেকুৱা ধৰণেও কয়। কিন্তু সীমা চেৰাই গৈ কাৰ বিৰুদ্ধে প্ৰশ্ন কৰাৰ বাবে সাংবাদিকৰ বিৰুদ্ধে স্বৈৰতান্ত্ৰিক হৈ পৰা দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰীক। কাৰ বিৰুদ্ধে আন্দোলন দেখা নোপোৱা মুখ্যমন্ত্ৰীক প্ৰশ্ন সোধাৰ বাবে সাংবাদিকৰ ওপৰত প্ৰশাসনীয় ক্ষমতা খটুৱাই আইনগত ব্যৱস্থা লোৱাৰো হুংকাৰ দিয়াৰ মৰসাহ কৰিলে সাংবিধানিক পদত অধিষ্ঠিত হিমন্ত বিশ্ব শৰ্মাই। এই সকলোবিলাক সামৰি নৰ্থ ইষ্ট নাওৰ আজিৰ এই দা ভিউ। নমস্কাৰ, ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া। এগৰাকী সাংবাদিকৰ যিকোনো বিষয়ৰ ওপৰত প্ৰশ্ন সোধাৰ অধিকাৰ আছে, যদিহে সেই প্ৰশ্ন কাৰোবাৰ হজম নহয় বা তিক্ততাপূৰ্ণ হয়, তেতিয়া তেওঁ প্ৰশ্নটো আওকাণ কৰিব পাৰে বা সহজ ভাষাৰে তাৰ উত্তৰ বা প্ৰত্যুত্তৰটো দিব পাৰে। যদি তেওঁ প্ৰশ্নটো পচন্দ নকৰে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰশ্ন নকৰিব বুলিও ক'ব পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ৰাজ্য প্ৰশাসনৰ মুৰব্বী তথা সাংবিধানিক পদবীত থাকিও জনতাৰ কা আন্দোলনৰ কথা সুধিলে বুলিয়েই আইনী ব্যৱস্থা গ্ৰহণৰ মুকলি হুংকাৰ দিব। মুখ্যমন্ত্ৰীক প্ৰশ্ন সোধাৰ অধিকাৰ হেৰুৱাই পেলাইছে নেকি সাংবাদিকে? নে তেওঁৰ মন পচন্দৰ, তেওঁক দৈল্যমৰ্দনকাৰী বা তেওঁৰ শ্ৰুতলিপি মতে প্ৰশ্ন কৰিলেহে মুখ্যমন্ত্ৰীগৰাকী সন্তুষ্ট হ'ব নেকি? এই কথাৰ অৱতাৰণা এইবাবেই হৈছে কিয়নো কালি কমলপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক চৰকাৰী যি অনুষ্ঠান, সেই অনুষ্ঠানত অংশ লৈছিল। সভাৰ অন্তত স্বভাৱসুলভভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে সভাখনৰ উদ্দেশ্য সম্পৰ্কে সাংবাদিকৰ আগত কোৱাৰ পিছত তাত উপস্থিত থকা সাংবাদিকে ৰাজ্যৰ প্ৰেক্ষাপটত ঘটি থকা কথা সন্দৰ্ভত তেওঁক প্ৰশ্ন কৰাটো স্বাভাৱিক কথা। এইটো কৰে, সকলো সাংবাদিকেই কৰে। তেনেদৰেই কমলপুৰৰ সাংবাদিক নিজামুদ্দিন আহমেদে শিৱসাগৰ নে যোৰহাটত কাৰ বিৰুদ্ধে হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই অহা বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে। তাৰ পাছতে মুখ্যমন্ত্ৰীৰ ধমক বা হুংকাৰ, এই কথাটো কোৱাৰ বাবে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, এই বুলি ধমক দিলে মুখ্যমন্ত্ৰীয়ে। আনকি তেওঁৰ কাষত উপস্থিত থকা দণ্ডাধীশৰ ওচৰত সাংবাদিকগৰাকীৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰো হুংকাৰ দিলে। আমাৰ হাতত মুখ্যমন্ত্ৰীৰ সেই ধমক বা ভাবুকি আছে, আমি সেইটো শুনাই লৈছোঁ। মইতো দেখা নাই একদম। আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। কিন্তু অসম আৰু মোৰ আগত বিশেষকৈ নক'ব। এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। মানে এতিয়া সাংবাদিকে প্ৰশ্ন কৰিলেও তেওঁ দণ্ডাধীশৰ সন্মুখত জবাবদিহি হ'ব লাগিব। সাংবাদিকজনে প্ৰশ্নটো সুধি কিবা অক্ষমনীয় অপৰাধে কৰিলে নেকি? মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ মতে প্ৰতিবাদ হোৱাই নাই নেকি? ৰাজ্যত কাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আপুনি দেখা নাই? যদি আপুনি দেখা নাই, ৰাজপথলৈ মানুহ ওলাই অহা নাই, তেন্তে চাওক
আমি কাষৰ স্ক্ৰীণত দেখুৱাই আছোঁ এইসমূহ প্ৰতিবাদ, বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। এয়া হৈছে শিৱসাগৰৰ প্ৰতিবাদ। আপুনি যিদিনাখন শিৱসাগৰলৈ গৈছিল সেইদিনাখনই প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই অহাৰ সময়তেই আৰক্ষীয়ে টানি আজুৰি আটক কৰি 12-13 ঘণ্টা থানাত নি ভৰাই ৰাখিছিল। শিৱসাগৰ আৰক্ষীয়ে তেওঁলোকক ভৰাই ৰাখিছিল। এয়া বোকাখাটত AJYCPৰ জুমুঠি দাহ কাৰ্যসূচী। এয়া আকৌ গুৱাহাটীৰ বি বৰুৱা কলেজৰ সন্মুখৰ ছাত্ৰ সমাজে কাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষীয়ে ঠেলাঠেলি হোৱাৰ মুহূৰ্ত আমি দেখুৱাই আছোঁ আপোনাক। এয়া আকৌ ৰংঘৰৰ বাকৰিত বীৰ লাচিত সেনাৰ লগতে বিভিন্ন জাতীয় দল সংগঠনে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আৰক্ষীৰ হাতত আটক হৈ দিনটো শিৱসাগৰ থানাত ৰাখি থোৱাৰ পিছত শৃংখল চলিয়াই হওক, ধৈৰ্য কোঁৱৰে হওক, বিদ্যুৎ শইকীয়াৰ লগতে অন্যান্য বহুতো নেতা ওলাই আহিছিল তেওঁলোক। এয়া হৈছে গুৱাহাটীত আছুৰ জোৰ সমদলৰ দৃশ্য। আৰু এয়া আজিৰ দেৰগাঁৱৰ দৃশ্য। হাতত ক'লা পতাকা লৈ আছুৰ প্ৰতিবাদ, কিন্তু আৰক্ষীয়ে টনা আজোৰা কৰিছে তেওঁলোকৰ ক'লা পতাকাসমূহ। আৰু এয়া হৈছে শিৱসাগৰৰ বিভিন্ন স্থানত আছুৰ নেতা কৰ্মীৰ ক'লা পতাকা অনা দৃশ্য। আৰক্ষীৰ লগত তীব্ৰ বাক বিতণ্ডাও হয় আছু কৰ্মীৰ। প্ৰতিবাদকাৰীৰ হাতৰ পৰা ক'লা পতাকা লৈ যায় আৰক্ষীয়ে দেৰগাঁৱত। আৰু এয়া হৈছে সৰুপথাৰ সমষ্টিৰ ভিতৰুৱা অঞ্চল টেঙনিবাসীৰ প্ৰতিবাদ। চাওক, এয়া কোনো চহৰৰ মাজমজিয়াত নহয়। জাতিধ্বংসী কাৰ বিৰুদ্ধে হাতত জোৰ লৈ স্বতঃস্ফূৰ্তভাৱে ঘৰৰ পৰা ওলাই আহিছিল টেঙনিৰ শ শ লোক। হাতত জোৰ আছে তেওঁলোকৰ। আৰু এয়া আজি উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰ বিৰুদ্ধে প্ৰতিবাদ। আৰু প্ৰতিবাদ কৰি থকা অৱস্থাতে কলেজীয়া ইউনিফৰ্মতে আৰক্ষীয়ে আটক কৰি লৈ যায় নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সভাপতি পলাশজ্যোতি দত্ত আৰু পৰশজ্যোতি লাহনক। এতিয়া আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ, এয়া ৰাজপথৰ প্ৰতিবাদ নহয়নে? এটা দুটা নহয়, কা বলবৎ হোৱা দিনৰে পৰা আজিলৈকে আৰু এনে শ শ উদাহৰণ আছে। এই গোটেইখিনি মিলালে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই অহাটো নুবুজাবনে? আমিতো আপোনাক পশ্চিমৰ পৰা উদিত হোৱা সূৰ্য এটা দেখুওৱা নাই। যিটো আমি দেখিছোঁ সেয়া আপোনাক দেখুৱাইছোঁ এতিয়া চাওক। আৰু সেয়া আমি দেখাটো সূৰ্য পূব ফালৰ পৰা উদয় হোৱাৰ দৰেই আপোনাক আমি দেখুৱাই দিছোঁ। আপুনি জানো কোৱা নাছিল? মই ডাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। এতিয়া আমাকো আপুনি দণ্ডাধীশৰ হতুৱাই ষ্টেটমেণ্ট ল'ব নেকি? আপুনি যিমানেই মুখেৰে আন্দোলন বিৱৰ্জিত পৰিৱেশৰ কথা আপোনাৰ মুখৰ পৰা আখৈ ফুটা দি নুফুটাওক কিয়? আপোনালোকৰ চৰকাৰে বলবৎ কৰা ভয়াৱহ কাৰ বিৰুদ্ধে আন্দোলন চলি আছে সমগ্ৰ অসমতে। আনকি প্ৰতিবাদ নকৰিবলৈ, বনচাইন ল'বলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ গৃহত গৈ আৰক্ষী নিজেই উপস্থিত হৈছে গৈ। চাওক, এই দৃশ্য আমি দেখুৱাইছোঁ। এয়া গোলাঘাটৰ দৃশ্য। বনচাইন কৰিবলৈ হেঁচাও প্ৰদান কৰাৰ অভিযোগ উঠিছে। যদি আন্দোলন হোৱাই নাই তেন্তে জোৰ জবৰদস্তি বনচাইন কৰিবলৈ প্ৰতিবাদকাৰী কিয় হেঁচা দিছে আপোনাৰ গৃহ বিভাগৰ আৰক্ষীয়ে? মানি লৈছোঁ আপোনাৰ কথা, আন্দোলন হোৱাই নাই বাৰু, কিন্তু গুৱাহাটীৰ বিভিন্ন স্থানত যে আপোনালোকৰ আৰক্ষী শ শ আৰক্ষী মোতায়েন কৰা হৈছিল, বেৰিকেডবিলাক যে সাজু কৰি ৰাখিছিল দুদিনমানৰ পূৰ্বে, কিহৰ বাবে সেয়া মুখ্যমন্ত্ৰী মহোদয়? আন্দোলন ৰুধিবলৈ নহয়নে? তাতোকৈ ডাঙৰ কথা, যিগৰাকী সাংবাদিকে কালি মুখ্যমন্ত্ৰীক কা সন্দৰ্ভত প্ৰশ্ন কৰিছিল, তেওঁক আজি কামৰূপ জিলা আৰক্ষী অধীক্ষকে ষ্টেটমেণ্ট ল'বলৈ তলব কৰিছে। আৰু প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা ধৰি ষ্টেটমেণ্ট সংগ্ৰহ কৰা বুলি খবৰ ওলাইছে। ধিক, অসমত এয়াই সাংবাদিকৰ স্বাধীনতা, এয়াই সাংবাদিকৰ অধিকাৰ। তাতোকৈ আচৰিত, সাংবাদিক নিজামুদ্দিনৰ লগত থকা এজনো সাংবাদিকে মুখ্যমন্ত্ৰীৰ এনে স্বেচ্ছাচাৰী মন্তব্যৰ বিৰোধিতা কৰি এষাৰো ক'বলৈ সাহস গোটাব নোৱাৰিলে। কোনো সাংবাদিক সন্থাই বৰ্তমানলৈকে এই কাণ্ডৰ গৰিহণা দিয়া নাই। তাৰ বিপৰীতে আকৌ এই বুলিহে খবৰ ওলাইছে, ওলোটাই সাংবাদিকগৰাকীকহে তেওঁ কৰ্মৰত সংবাদ প্ৰতিষ্ঠানৰ পৰা অব্যাহতি দিয়াৰ যোজা চলাইছে।
মুখ্যমন্ত্ৰীৰ এনে চৌৰাচাৰিতা প্ৰদৰ্শনৰ পাছতে সামাজিক মাধ্যমতো ইয়াক লৈ প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে লিখিছে এইদৰে, শিৱসাগৰ নে যোৰহাটত কাৰ বিৰুদ্ধে হেজাৰ হেজাৰ মানুহ ৰাজপথলৈ ওলাই অহা বুলি কোনোবা সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাক লৈ ধমক খালে। অখিল গগৈৰ মতে প্ৰশ্নকৰ্তা সাংবাদিকজনক আৰক্ষীয়েও হাৰাশাস্তি কৰিছে। ইয়াত আচৰিত হ'বলগীয়া একো নাই। আগতেও মুখ্যমন্ত্ৰীয়ে প্ৰশ্নকৰ্তা সাংবাদিকক আপোনাৰ মাছ কমিউনিকেশ্যন ডিপ্ল'মা আছেনে নাই, সাংবাদিক হ'বলৈ ডিগ্ৰী ডিপ্ল'মা নালাগে নেকি বুলি জবাবদিহি কৰিছিল। প্ৰশ্ন সোধা বাবেই আপোনাৰ মালিকক কম বুলি সাৱধানবাণী শুনাইছিল। নিজৰ স্থানত মুখ্যমন্ত্ৰী ঠিকে আছে, ক্ষমতা আছে বাবে নিজৰ ক্ষমতা প্ৰদৰ্শন কৰিছে। তোকহে গালি দিছে, মোৰ কি আহে যায় ভাৱত থকা সাংবাদিকসকলৰ মাজত একতা নাই যেতিয়া সেই সুবিধা পাবই। গালি শুনিব নালাগে যদি সাংবাদিকেও ঐক্যবদ্ধভাৱে নিজৰ ক্ষমতা দেখুৱাব লাগিব। অন্যথা মুখ্যমন্ত্ৰীয়ে গালি দিয়াৰ সময়ত বীৰদৰ্পে কাষত থিয় দি থকা শাসকীয় সাংসদ বিধায়কেও কাইলৈ সাংবাদিকক গালি দিবলৈ বল পাব। মুখ্যমন্ত্ৰী বাদেই শুকুৰালীৰ দৰে বহুৱা এটাইও দেখোন সাংবাদিকক আজিকালি গালি দিয়ে। এয়া নিজৰ কৃতকৰ্ম আৰু আসৈ দিয়াৰ ফল। ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই ফেচবুক যোগে লিখিছে এইদৰে, কালি কমলপুৰত এজন সাংবাদিকে মুখ্যমন্ত্ৰীক কা আন্দোলন সন্দৰ্ভত কেৱল প্ৰশ্ন কৰাৰ বাবেই মুখ্যমন্ত্ৰীয়ে ধমকি দিলে আৰু সন্ধিয়া মালিকপক্ষই সাংবাদিকজনক চাকৰি এৰি দিবলৈ নিৰ্দেশ দিলে। কেৱল আৰু কেৱল অত্যন্ত স্বেচ্ছাচাৰী শাসনতহে এই ঘটনা সম্ভৱ। কাৰো প্ৰশ্ন সোধাৰ অধিকাৰ নাই, কাৰো মাত মতাৰ অধিকাৰ নাই। লগতে সেই বিশেষ সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতি আমাৰ প্ৰশ্ন, কি কাৰণে সাংবাদিকজনক চাকৰি এৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল? এয়াই নেকি আজিৰ সংবাদ মাধ্যমৰ অৱস্থা? সিদিনা এজন মন্ত্ৰীয়ে তিতাবৰত সাংবাদিকক ৰাজহুৱাভাৱে অপমান কৰোঁতেও মূলসুঁতিৰ সংবাদ মাধ্যম নিমাত। এসময়ত সাংবাদিকে শাসকক প্ৰশ্ন সোধাৰ কাৰণে জেল খাইছিল। আমি নিজেই তাৰ উদাহৰণ। এতিয়া সংবাদ মাধ্যম স্বয়ং ৰাইজৰ কাঠগড়াত। অসমৰ সাংবাদিকতাক কলংকিত কৰা এই ঘটনাক ধিক্কাৰ দিবলৈও ভাষা নাই। জ্যেষ্ঠ সাংবাদিক পংকজ দুৱাৰাই লিখিছে আকৌ এনেদৰে, তেওঁ অতি ক্ষোভিত হৈ লিখিছে, এয়া সভ্য শাসকৰ পৰিচয় নহয়। অসমত চুৱা খোৱা জনতাৰ লগতে চুৱা খোৱা সাংবাদিকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাৰ দৰে শাসক আৰু সাংবাদিকৰ প্ৰশ্নৰ মাজলৈ দণ্ডাধীশক টানি অনাৰ দৰে অগণতান্ত্ৰিক কাম কৰিবলৈ সাহস কৰিছে। কা সম্পৰ্কীয় সাংবাদিকৰ মুখ্যমন্ত্ৰী শৰ্মালৈ প্ৰশ্ন আৰু প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ অদ্ভুত প্ৰতিক্ৰিয়াৰ ভিডিঅ' এটা খন্তেক আগতে দেখি আচৰিত হ'লোঁ। সাংবাদিকগৰাকীয়ে মুখ্যমন্ত্ৰী শৰ্মাক কৰা প্ৰশ্নটোত কোনো ভুল নাছিল। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্ব আছিল সাংবাদিকগৰাকীৰ প্ৰশ্নৰ উত্তৰ দিয়া, প্ৰয়োজনত প্ৰশ্নটো খণ্ডন কৰা। তাকে নকৰি সাংবাদিকজনে ভুল বাৰ্তা দিয়া বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকজনক মেজিষ্ট্ৰেটৰ আগত ষ্টেটমেণ্ট দিবলৈ কোৱাটো সভ্য শাসকৰ পৰিচয় নহয়। যুৱ সাংবাদিক শ্বাহ আলমে লিখিছে আকৌ এইদৰে, অসমত সাংবাদিকৰ সংগঠনৰ অভাৱ নাই, কিন্তু মুখ্যমন্ত্ৰীক প্ৰশ্ন সোধাৰ বাবে আৰক্ষীয়ে জেৰা চলোৱা তথা চেনেলৰ পৰা উলিয়াই দিয়া সাংবাদিকজনৰ কাষত আজি কোনো নাই। নিজৰ পিঠিত পৰা কোবটোহে কোব, আনৰ পিঠিত পৰিছে যেতিয়া মোৰনো কি আহে যায়। এয়া তেওঁ এক ক্ষু পূজাৰীয়ে লিখিছে এইদৰে। নিশ্চয়কৈ এগৰাকী সাংবাদিক হিচাপে আমিও মুখ্যমন্ত্ৰীৰ এনে
স্বৈৰাচাৰী আচৰণৰ বিৰোধিতা কৰাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। মুখ্যমন্ত্ৰীৰ এনে আচৰণ, সাংবাদিকক মাতি আনি আৰক্ষীয়ে জেৰা চলোৱা, এইবোৰ সন্দৰ্ভত টেলিফোন যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমাৰ নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে। হয় মালাকাৰ ডাঙৰীয়া, যিহেতু আপুনি গম পাইছে মুখ্যমন্ত্ৰীৰ কালি এক যি আচৰণ, সেই আচৰণ সন্দৰ্ভত আপুনি কি ক'ব? এই কথাটো শুনি দেখি মই বিচুতি খাইছোঁ এইকাৰণে যে সাংবাদিক এজনে চৰকাৰক যদি প্ৰশ্ন নকৰে, মুখ্যমন্ত্ৰীক যদি প্ৰশ্ন নকৰে, আৰু সাংবাদিকক চৰকাৰে লোৱা সিদ্ধান্ত সম্পৰ্কে, তাৰ ভাল বেয়া সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰাটো হৈছে সাংবাদিকৰ মৌলিক কৰ্তব্য। সেইটোৱে হৈছে সাংবাদিক এজনৰ কাম। আৰু সেইটো কৰাৰ কাৰণে যদি সাংবাদিকজনক মুখ্যমন্ত্ৰীয়ে ধমকি দিয়ে, সেইটো কাম কৰাৰ কাৰণে যদি সাংবাদিকৰ কাৰণে পুলিচে আৰক্ষীয়ে ব্যৱস্থা লয়, প্ৰথম কথাটো হৈছে মুখ্যমন্ত্ৰীয়ে ধমকি দিব পাৰে, মুখ্যমন্ত্ৰীৰ সেইটো ধমকি দিব পাৰে মানে ধমকি দিব নালাগে, কিন্তু এইটো মুখ্যমন্ত্ৰীৰ আচৰণ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু কোনখন আইনৰ যোগেদি, কোনখন আইনৰ ভিত্তিত এই সাংবাদিকজনক পুলিচ থানালৈ মাতি নি এনেকুৱা ধৰণৰ তেওঁক নিৰ্যাতন কৰা হৈছে, এক নম্বৰ। আৰু চিফ মিনিষ্টাৰে কেনেকে ক'ব পাৰে যে মই মেজিষ্ট্ৰেটক লগাই দি আপোনাৰ ষ্টেটমেণ্ট দিম? কি সাংবাদিকে প্ৰশ্ন কৰিলে সেইটো মেজিষ্ট্ৰেটৰ আগত তাৰ জবাব দিহি হ'ব লাগিব নেকি? এইটো ক'ত আছে এই বস্তুটো? এইটো দেখোন দেশকে দেখোন সংবিধানৰ যিটো ব্যক্তি স্বাধীনতাৰ যিটো কথা, মৌলিক অধিকাৰ, সেইটো বিৰুদ্ধে যোৱা কথা। আৰু তাতোকৈ দুখ লগা কথা হৈছে এইটো কি ধৰণৰ সাংবাদিক প্ৰতিষ্ঠান, সংবাদ প্ৰতিষ্ঠান, যি প্ৰতিষ্ঠানে এই সাংবাদিকজনক এই কথাটোৰ কাৰণে কামৰ পৰা অব্যাহতি দিলে, তেওঁলোকৰ নিজকে সংবাদ প্ৰতিষ্ঠান বুলি কোৱাৰ অধিকাৰ তেওঁলোকে হেৰাই পেলাইছে। যদি এই প্ৰশ্নটো কৰাৰ কাৰণে সাংবাদিক এজনে যদি সাংবাদিকৰ কৰ্তব্য পালন কৰাৰ কাৰণে তেওঁক যদি সংবাদ প্ৰতিষ্ঠানটোৰ পৰা উলিয়াই দিয়া হয়, তেতিয়াহ'লে সেই সংবাদ প্ৰতিষ্ঠানটো কি সংবাদ প্ৰতিষ্ঠান, কিহৰ কাৰণে? সংবাদ প্ৰতিষ্ঠান হোৱাৰ সলনি তেওঁলোকে চৰকাৰৰ বিভাগ এটা নহওক কিয়, চৰকাৰৰ এই যে জনসংযোগ নে কিবা আছে তেনেকুৱা হওক, এইটো মুখপাত্ৰৰ ভূমিকা লওক। গতিকে এইটো এটা নাভূত নাশ্ৰুত কথা, এইটো গণতন্ত্ৰৰ সম্পূৰ্ণ পৰিপন্থী কথা, এইটো সম্পূৰ্ণৰূপে বেআইনী কথা, এইটো সম্পূৰ্ণৰূপে স্বেচ্ছাচাৰী কথা। মই ইয়াৰ প্ৰতিবাদ জনাইছো, মই ইয়াক গৰিহণা দিছো। আৰু অসমৰ শুভচিন্তক গণতন্ত্ৰপ্ৰেমী লোক আৰু সাংবাদিকৰ বাক স্বাধীনতাৰ পক্ষে যিসকল মানুহ থিয় হয়, তেওঁলোকে এইটো একমুখে গৰিহণা দিব লাগে। এইবিলাক এনেকুৱা সাংবাদিকৰ অনুষ্ঠান থকাতকে নথকাই ভাল। এনেকুৱা সাংবাদিকৰ অনুষ্ঠান, নিজকে সাংবাদিকৰ অনুষ্ঠান বুলি কোৱাৰ অধিকাৰ তেওঁলোকে হেৰুৱাই পেলাইছে। যেনেকে এতিয়া মূলসুঁতিৰ সাংবাদিকসকলক কোনো গুৰুত্ব নিদিয়া হৈছে। মূলসুঁতিৰ সাংবাদিকসকলক গুৰুত্ব নিদিয়াৰ কাৰণে এতিয়া ইউটিউবাৰ বিলাকক গুৰুত্ব দিয়াৰ কাৰণে চৰকাৰে ইউটিউবাৰক পইচা দিবলৈ আৰম্ভ কৰিছে, দিয়াৰ কথা কৈছে। গতিকে এই ধৰণৰ সংবাদ প্ৰতিষ্ঠান থকাতকে নথকাই ভাল। এইটো মই যি সংবাদ প্ৰতিষ্ঠানে এই সম্পৰ্কে তেওঁলোকে একো মাত বোল কৰা নাই, আচলতে তেওঁলোকো সমানেই নিন্দাৰ যোগ্য। আৰু যিসকল সাংবাদিকে ইয়াৰ বিৰোধিতা কৰা নাই, তেওঁলোকো সমানেই নিন্দাৰ যোগ্য। নিশ্চয়কৈ গণতান্ত্ৰিক দেশ এখনত কেনেকৈ ব্যক্তি স্বাধীনতাকে ধৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বাধীনতা খৰ্ব কৰা হৈছে, সেয়া নিশ্চয়কৈ এক ভয়াৱহ ভৱিষ্যতৰে ইংগিত। মুখ্যমন্ত্ৰীক যুক্তিসংগত কথা নুসুধি বা বৰ্তমানৰ সময়ৰ প্ৰেক্ষাপটত ঘটি থকা ঘটনাৰ বিষয়ে নুসুধি ভাত খোৱা, মাছ খোৱা কথা সুধিব নেকি? অৱশ্যে এইগৰাকী মুখ্যমন্ত্ৰীয়ে বিৰোধী শিবিৰৰ কিবা বিষয় লৈ বা বিৰোধী নেতাৰ দাঁতত ভাত লাগি আছে নেকি বুলি সুধিলে খুব ভাল পায় বা আনন্দ লাভ কৰাৰ লগতে ইমানেই উৎসাহিত হয় যে তেওঁ এফালৰ পৰা চৌচৰাই যায় সকলো কথা। তেওঁ বিৰোধী শিবিৰৰ কথা ৰখাত একদম পাকৈত, সেই কথা তেওঁ একদম পূৰা উৎসাহেৰে কয়। আৰু উপস্থিত সাংবাদিকসকলেও হাঁহি হাঁহি সেই খোৰাকৰ অংশীদাৰ হয়। কিন্তু
কাৰ দৰেই হওক বা দেশৰ লগতে অসমৰ প্ৰেক্ষাপটৰ ডাঙৰ কিবা এটা ইছ্যু এটাৰ প্ৰসংগত যদি আপুনি প্ৰশ্ন কৰিলে তেতিয়া মুখ্যমন্ত্ৰী জ্বলি পকি উঠে আৰু সাংবাদিককে দিব ধৰে বিভিন্ন ভাবুকি। মুখ্যমন্ত্ৰী মহোদয়, এইসকল সাংবাদিকেই আপোনাৰ দিনটোৰ কাৰ্যসূচীৰ অংশীদাৰ হৈ আপুনি ক'ত গৈ কি কাৰ্যসূচীত অংশ ল'লে, কাৰ ঘৰত গৈ এসাঁজ তৃপ্তিৰে জুতি ল'লে, আপুনি পদপথত চাহৰ সোৱাদ ল'লেও বা ক'ৰবাত আপুনি বগৰী এটা খালেও বা আপুনি মানে সকলো খবৰ দাৰৰ বাতৰি দাঁৰে দাঁৰে ৰাইজৰ মাজলৈ লৈ যায়। আৰু এইসকল সাংবাদিককে আপুনি সুযোগ পালেই চাকৰক কৰাৰ দৰে ব্যৱহাৰ কৰে আৰু কুকুৰে কাঁইট নোখোৱাকৈ ব্যৱহাৰ কৰে বা তুচ্ছ তাচ্ছিল্য কৰে। নাভাবিব, মূলসুঁতিৰ সংবাদ গোষ্ঠী আপোনালোকৰ পকেটত থাকিলেও সকলো কিন্তু একেই নহয়। ভালত প্ৰশংসা, ভুলত তীব্ৰ সমালোচনা বা চৰকাৰক প্ৰতিটো জনবিৰোধী নীতিত লৈ জবাবদিহি কৰাটোৱেই স্বতন্ত্ৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লক্ষণ হোৱাহেঁতেন এনেবোৰ ঘটনা সঘনাই ঘটিব নাপালেহেঁতেন। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও যিটো ইউটিউব চেনেল সেইটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যিটো ফেচবুক পেজ সেইটো আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব। আৰু আজি এই আমাৰ ভিডিঅ'টো চাই কেনে পালে বা আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে, লাগিলে সেয়া গঠনমূলক সমালোচনাও হ'ব পাৰে, সেয়া আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।